নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ দেৱ লাইব্ৰেৰী ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ 14 নম্বৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ। তো 14 নম্বৰ চেপ্টাৰৰ নাম হৈছে নদী দ্বীপে ৰিঙিয়াই। 1 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নত দিয়া হৈছে ছাৰ ইমান ডাঙৰ সেইটো কি চৰাই? কথাষাৰ কোনে সুধিছিল? ইয়াত 4টা অপচন দিয়া হৈছে। ক নম্বৰত দিয়া হৈছে ৰাচিংজাই, খ নম্বৰত আছে চাংপিয়ে, আৰু গ নম্বৰত দিয়া হৈছে মিৰলঙে, আৰু ঘ নম্বৰত দিয়া হৈছে উৰ্মিয়ে। ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ মিৰলঙে। তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্নত পানীৰ লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল? ক নম্বৰত দিয়া হৈছে ব্ৰহ্মপুত্ৰ নৈখন বিশাল হোৱাৰ বাবে, খ নম্বৰত আছে ফেৰীখন নৈৰ পাৰে পাৰে গৈ থকাৰ বাবে, গ নম্বৰত আছে অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে, ঘ নম্বৰত আছে কহুৱা ফুলবোৰ বতাহত হালি জালি থকাৰ বাবে। ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ অস্তগামী বেলিৰ পোহৰ নৈৰ পাৰত পৰাৰ বাবে। দুই নম্বৰ প্ৰশ্ন দিয়া হৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই ওপৰৰ 2 নম্বৰ MCQৰ উত্তৰটো তুমি শুদ্ধ বুলি কিয় বাছি ললা? ইয়াৰ কাৰণ তোমালোকক লিখিবলৈ কোৱা হৈছে। তো তোমালোকে লিখিবা মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ গ শুদ্ধ বুলি বাছি লৈছো কাৰণ পাঠত উল্লেখ আছে যে মধ্যাহ্ন বেলিৰ পোহৰ ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত পৰিছিল। তাৰ ফলত পানীৰ ওপৰত ৰঙীন মুকুতা মণিবোৰ লহৰীৰ সৈতে নাচি উঠাৰ দৰে লাগিছিল। এনে দৃশ্য কেৱল বেলিৰ পোহৰ পানীত পৰিলে দেখা যায়। তিনি নম্বৰ প্ৰশ্ন দিয়া হৈছে নদী দ্বীপে ৰিঙিয়াই পাঠটো পঢ়া আৰু ভ্ৰমণ কাহিনীটো সহপাঠীৰ আগত বৰ্ণনা কৰা। এই নদী দ্বীপে ৰিঙিয়াই পাঠটো তোমালোকক পঢ়িবলৈ কোৱা হৈছে আৰু ভ্ৰমণ কাহিনীটো তোমাৰ সহপাঠীৰ লগত আলোচনা কৰিবলৈ কোৱা হৈছে। তো এইবোৰ তোমালোকে নিজে কৰিবা। তাৰপিছত আছে 4 নম্বৰ তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ইয়াত অপৰূপ দিয়া হৈছে, অপৰূপ দিয়া হৈছে। ইয়াৰ অৰ্থটো হ'ব অতি সুন্দৰ মনোহৰ। 2 নম্বৰত আছে পৰিভ্ৰমী। ইয়াৰ অৰ্থ হ'ব ভ্ৰমণকাৰী বা দেশ বিদেশ ফুৰা। 3 নম্বৰত আছে দলিচা। ইয়াৰ অৰ্থ হ'ব বগা ধুনীয়া কাপোৰেৰে সাজি দিয়া সজ্জা। 4 নম্বৰত আছে থৌকি বাথৌ। ইয়াৰ অৰ্থটো হৈছে হঠাৎ কিবা এটা দেখা বা অনুভৱ হোৱা অভিব্যক্তি। 5 নম্বৰত আছে অভিভূত। ইয়াৰ অৰ্থ হৈছে গভীৰভাৱে আৱেগগ্ৰস্ত বা প্ৰভাৱিত হোৱা। 6 নম্বৰত চোৱা হুমুনিয়া। ইয়াৰ অৰ্থ হৈছে দুখত ভাঙি পৰা অৱস্থাত মন কঁপোৱা কাৰুণ্য ভৰা নিশ্বাস। 5 নম্বৰ প্ৰশ্নত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত ক নম্বৰ প্ৰশ্নত দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ কাৰ নেতৃত্বত গৈছিল? উত্তৰত হ'ব ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল। খ নম্বৰত আছে মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিল? মাজুলী যাবলৈ তেওঁলোকে ফেৰীৰ নিমাতী ঘাটৰ পৰা যাত্ৰা কৰিছিল। গ নম্বৰ চোৱা ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ৰিণিকি কিহৰ সুৰ ভাহি আহিছিল? উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ঐনিতমৰ সুৰ ভাহি আহিছিল।
এই প্ৰশ্ন তোমালোকক সোধা হৈছে যে বানপানী আৰু গৰাখহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। তো মাজুলীত পাঠত ভালদৰে লিখা আছে যে মাজুলীত বানপানী আৰু গৰাখহনীয়াই বহুতো সমস্যাৰ সৃষ্টি কৰিছে। বানপানীৰ ফলত মানুহৰ ঘৰ বাৰী নষ্ট হৈছে আৰু কৃষিসকলৰ বাবে কৃষকসকলকো বহু কষ্ট হৈছে। গৰাখহনীয়াৰ ফলত ৰাস্তা ঘাট ভাঙি পৰিছে আৰু নদী দলং আদিবোৰো ভাঙি পৰিছে। তাৰপাছত চোৱা 8 নম্বৰত পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত চোৱা ৰং আৰু প্ৰতিফলন। ইয়াত উদাহৰণত এটা দিয়া হৈছে শুকুৱা। এই ৰংটো ক'ত প্ৰতিফলিত হৈছে? কহুৱা। তাৰপাছত আছে সেউজীয়া। সেউজীয়া ৰংখন মাজুলীৰ শস্যৰ মাঠ বন জংঘলত প্ৰতিফলিত হৈছে। তাৰপাছত আছে নীলা। নীলা ৰংটো আকাশ, পানী, ব্ৰহ্মপুত্ৰ নদী আদিত প্ৰতিফলিত হৈছে। তাৰপাছত আছে ৰঙা। ৰঙা ৰং সূৰ্যাস্তৰ সময়ত আকাশত প্ৰতিফলিত হৈছে। তাৰপাছত আছে গাঢ় কলা। এই ৰং বানপানীৰ ভয়ংকৰ দৃশ্যত প্ৰতিফলিত হৈছে। তাৰপাছত ভাষা অধ্যয়ন। 9 নম্বৰ প্ৰশ্নত কোৱা হৈছে বাক্য ৰচনা কৰা। ইয়াত 1 নম্বৰত দিয়া হৈছে হাঁহি ফূৰ্তি। এই শব্দৰ পৰা বাক্য ৰচনা কৰিবলৈ কোৱা হৈছে। তো তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰী সকলোৱে হাঁহি ফূৰ্তিৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ আছিল। 2 নম্বৰত আছে হালি জালি। শিশুবোৰে হালি জালি খেলি আনন্দ লৈ আছে। 3 নম্বৰত আছে ৰিণিকি ৰিণিকি। ৰিণিকি ৰিণিকি ধ্বনি ঘন ৰাজাৰ গাথাটো বজাই উঠিল। 4 নম্বৰত চোৱা গাই ডামুৰি। গাঁৱৰ পথেদি গাই ডামুৰিৰ এক লহৰ আহি গৈছিল। 5 নম্বৰত আছে নাট ভাওনা। বিহুত দলটোৱে নিশা নাট ভাওনা ৰূপায়ণ কৰি সঁচাকৈয়ে সকলোৱে মুগ্ধ কৰি তুলিলে আৰু কৃষকসকলকো বহু কষ্ট হৈছে। ৰাস্তা ঘাট ভাঙি পৰিছে আৰু নদী দলং আদিবোৰো ভাঙি পৰিছে। তাৰপাছত চোৱা 8 নম্বৰত পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত চোৱা ৰং আৰু প্ৰতিফলন। ইয়াত উদাহৰণত এটা দিয়া হৈছে শুকুৱা। এই ৰংটো ক'ত প্ৰতিফলিত হৈছে? কহুৱা। তাৰপাছত আছে সেউজীয়া। সেউজীয়া ৰংখন মাজুলীৰ শস্যৰ মাঠ বন জংঘলত প্ৰতিফলিত হৈছে। তাৰপাছত আছে নীলা। নীলা ৰংটো আকাশ, পানী, ব্ৰহ্মপুত্ৰ নদী আদিত প্ৰতিফলিত হৈছে। তাৰপাছত আছে ৰঙা। ৰঙা ৰং সূৰ্যাস্তৰ সময়ত আকাশত প্ৰতিফলিত হৈছে। তাৰপাছত আছে গাঢ় কলা। এই ৰং বানপানীৰ ভয়ংকৰ দৃশ্যত প্ৰতিফলিত হৈছে। তাৰপাছত ভাষা অধ্যয়ন। 9 নম্বৰ প্ৰশ্নত কোৱা হৈছে বাক্য ৰচনা কৰা। ইয়াত 1 নম্বৰত দিয়া হৈছে হাঁহি ফূৰ্তি। এই শব্দৰ পৰা বাক্য ৰচনা কৰিবলৈ কোৱা হৈছে। তো তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰী সকলোৱে হাঁহি ফূৰ্তিৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ আছিল। 2 নম্বৰত আছে হালি জালি। শিশুবোৰে হালি জালি খেলি আনন্দ লৈ আছে।
3 নম্বৰত আছে ৰিণিকি ৰিণিকি। ৰিণিকি ৰিণিকি ধ্বনি ঘন ৰাজাৰ গাথাটো বজাই উঠিল। 4 নম্বৰত চোৱা গাই দামুৰী। গাঁৱৰ পথেদি গাই দামুৰীৰ এক লহৰ আহি গৈছিল। 5 নম্বৰত আছে নাট ভাওনা। বিহুত দলটোৱে নিশা নাট ভাওনা ৰূপায়ণ কৰি সঁচাকৈয়ে সকলোৱে মুগ্ধ কৰি তুলিলে। 10 নম্বৰত আছে তলত দিয়া বাকচটোত থকা অব্যয় পদসমূহ প্ৰয়োগ কৰি বাক্যবোৰ পুনৰ গঠন কৰা। ইয়াত বাকচত অব্যয় পদসমূহ দিয়া হৈছে। তাৰপিছত দিয়া হৈছে ইয়াত বাক্য কেইহাৰী। এই বাক্যৰ লগত অব্যয় পদসমূহ সংযোগ কৰি বাক্যখন পুনৰ গঠন কৰিবলৈ কোৱা হৈছে। তো ইয়াত চোৱা উদাহৰণত দিয়া আছে 1 নম্বৰত ৰাম ঘৰলৈ গ'ল, ৰীতা ঘৰলৈ গ'ল। তাৰপিছত তোমালোকে উত্তৰত লিখিবা ৰাম আৰু ৰীতা ঘৰলৈ গ'ল। 2 নম্বৰত আছে আজি কাতি বিহু, আজি স্কুল বন্ধ। উত্তৰত লিখিবা আজি কাতি বিহু, সেয়ে আজি স্কুল বন্ধ। 3 নম্বৰত চোৱা গাইজনী ঘৰলৈ আহিল, দমৰাটো ঘৰলৈ নাহিল। উত্তৰত লিখিবা গাইজনী ঘৰলৈ আহিল কিন্তু দমৰাটো ঘৰলৈ নাহিল। তাৰপিছত চোৱা 4 নম্বৰত তোমাক ইমানকৈ মাতিলো তুমি মাত এষাৰো নিদিলা। উত্তৰত লিখিবা তোমাক ইমানকৈ মাতিলো তথাপি তুমি মাত এষাৰো নিদিলা। নেক্সট চোৱা জ্ঞান সম্প্ৰসাৰণ। 11 নম্বৰ প্ৰশ্ন দিয়া আছে তোমাৰ ভাল লগা কেইখনমান মুখাৰ নাম উল্লেখ কৰা। সেই মুখা কেইখন তোমাৰ কিয় ভাল লাগে কোৱা আৰু লিখা। উত্তৰত লিখিবা মোৰ ভাল লগা কেইখনমান মুখা হৈছে ৰাক্ষস মুখা, হেন্দা মুখা, সিংহ মুখা আৰু ভূত মুখা। এই মুখাবোৰ মোৰ ভাল লাগে কাৰণ এইবোৰ দেখাত ৰঙীন আৰু বিচিত্ৰ। নাট ভাওনাত এই মুখাবোৰ পৰিধান কৰিলে চৰিত্ৰবোৰ অধিক ৰঙীন আৰু বাস্তৱিক অনুভৱ হয়। তাৰপিছত চোৱা 12 নম্বৰত দিয়া আছে মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে ভিন ভিন উৎস সমল ব্যক্তি ইণ্টাৰনেট বাতৰি কাকত আলোচনীৰ পৰা সমল সংগ্ৰহ কৰি লিখা। ইয়াত কোৱা হৈছে মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে ভিন ভিন উৎস অৰ্থাৎ সমল ব্যক্তি ইণ্টাৰনেট বাতৰি কাকত বা আলোচনীৰ পৰা সংগ্ৰহ কৰি লিখিবলৈ কোৱা হৈছে। তো তোমালোকে উত্তৰত লিখিবা মাটি আখৰা বিষয়ে। মাটি আখৰা হৈছে অসমত প্ৰচলিত এজন শংকৰদেৱৰ সময়ৰ পৰাই চলি অহা শাস্ত্ৰীয় নাট নৃত্য। ই সাধাৰণতে মাটিত বা মন্দিৰৰ উঠানত ৰূপায়ণ কৰা হয় য'ত সন্যাসী বা ভক্তসকলে বিভিন্ন পৌৰাণিক কাহিনী বা ভক্তিৰসৰ নাট প্ৰদৰ্শন কৰে। তাৰপিছত আছে সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য হৈছে অসমৰ এক শাস্ত্ৰীয় নৃত্য যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তিমূলক নাট নৃত্যৰ ৰূপত সূচনা কৰিছিল। মূলতঃ সত্ৰত ভগৱান বিষ্ণু বা কৃষ্ণৰ স্তৱগান আৰু চৰিত্ৰ উপস্থাপন কৰিবলৈ এই নৃত্য প্ৰচলিত হয়। তো আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম। যদি তোমালোকক এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'খনত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।